নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো। আশা কৰিছো তোমালোক সকলে ভালে আছা। ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ 7ম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 4ৰ্থ পাঠ অৰ্থাৎ কাইণ্ডনেছ নামৰ পাঠটিৰ এক্টিভিটি 7 আৰু এক্টিভিটি 8ৰ এ নং অংশখিনিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি 8 নং এক্টিভিটিৰ এ নং অংশখিনিৰে দ্বিতীয় দফাটোৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ লগতে তাৰ পৰৱৰ্তী আন এক্টিভিটিজবিলাকৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছোঁ। 8 নং এক্টিভিটিৰ এই অংশখিনিৰ দ্বিতীয় দফাটোত আছে হাউ উড ৰোহিত ডেছক্ৰাইব হিজ নেইবাৰহুড, অৰ্থাৎ ৰোহিতে তেওঁৰ চুবুৰীয়াৰ বিষয়ে কি বৰ্ণনা কৰিছে। Working in pairs help Rohit write a few sentences describing the place where he lives. Fill the blanks in Rohit's description with appropriate determiners from the brackets. অৰ্থাৎ ইয়াতে ৰোহিতে তেওঁৰ চুবুৰীয়াৰ বিষয়ে কেইটামান সেন্টেন্স লিখিছে আৰু ইয়াতে প্ৰতিটোতে একোটাকৈ খালী ঠাই আছে আৰু এই খালী ঠাইবিলাকত ব্ৰেকেটৰ মাজত থকা শুদ্ধ ডিটাৰমিনাৰবিলাকেৰে আমি পূৰ কৰিব লাগে। ৰোহিত অৰ্থাৎ ৰোহিতে কৈছে আৰু ইয়াতে প্ৰথমতে এটা খালী ঠাই আছে আৰু তাৰ পিছত কি আছে ইয়াতে তিনিটা অপচন আছে আৱাৰ হিজ হাৰ লোকেলিটি ইজ কল্ড বৰগাঁও। যেহেতু ৰোহিতে নিজেই কৈ আছে সেয়ে ইয়াৰে শুদ্ধ অপচনটো হ'ব আৱাৰ। ইট ইজ বিচাইড দ্য নেশ্যনেল হাইৱে বাইপাছ। ইউ কেন চি হিজ দেয়াৰ মাই এই তিনিটা অপচন আছে ব্ৰেকেটৰ মাজত। তাৰপিছত আছে হাউচ ৰাইট ফ্ৰম দ্য ৰোড। যেহেতু কাৰ কথা কোৱা হৈছে ৰোহিতৰ আৰু ৰোহিতে নিজে কৈ আছে সেয়ে ইয়াতে কি হ'ব মাই হাউচ। তাৰপিছতটো আছে ইট ইজ মাজত খালী ঠাই আছে আৰু ইয়াতে ব্ৰেকেটত এ এন আৰু ডি তিনিটা অপচন আছে। তাৰপিছত উইথ ওৱান, তাৰপিছত ইয়াতে মাজত আকৌ খালী ঠাই আছে, তাৰপিছত তিনিটা অপচন আছে ব্ৰেকেটৰ মাজত এ এন ডি গ্ৰীণ ৰোভ। ইয়াতে এই খালী ঠাইখিনিত হ'ব ডি আৰু তাৰ পিছৰ এই অংশখিনিৰ খালী ঠাইটোত হ'ব এ। তাৰ পিছৰ অংশটো আছে নেক্সট টু আৰু ইয়াতে খালী ঠাই আছে, তিনিটা অপচন আছে হিজ হাৰ আৱাৰ হাউচ ইজ। তাৰপিছত ব্ৰেকেটৰ মাজত আন তিনিটা অপচন আছে এন দ্য মাই আংকলছ বাংলো। তেনেহ'লে ইয়াতে কি হ'ব নেক্সট টু, যিহেতু ৰোহিতে কৈ আছে কথাটো গতিকে ইয়াতে কি হ'ব আৱাৰ। নেক্সট টু আৱাৰ হাউচ ইজ, তাৰপিছত কাৰ খুৰাকৰ কথা কোৱা হৈছে ৰোহিতৰ, কাৰণ ৰোহিতে যিহেতু কৈ আছে কথাখিনি সেয়ে ইয়াতে কি হ'ব মাই আংকলছ বাংলো। তাৰপিছত ইয়াতে খালী ঠাই আছে আৰু ইয়াতে ব্ৰেকেটৰ মাজত তিনিটা অপচন আছে মাই হিজ হাৰ ৰুফ ইজ অলছ' গ্ৰীণ। ইয়াতে কাৰ কথা কোৱা হৈছে আংকুল অৰ্থাৎ ৰোহিতৰ খুৰাকৰ কথা, সেয়ে ইয়াতে কি হ'ব হিজ হ'ব। ইজ অলছ' গ্ৰীণ বাট ইট হেড এ ৰেড বৰ্ডাৰ। এভৰি হাউচ ইন, ইয়াতে খালী ঠাই আছে, তাৰপিছত কি আছে হিজ দেয়াৰ আৱাৰ লেণ্ড হেজ এ বিউটিফুল গাৰ্ডেন। যিহেতু ইয়াতে ৰোহিতৰ গাঁওখনৰ কথা কোৱা হৈছে সেয়ে ইয়াতে কি হ'ব এভৰি হাউচেছ ইন আৱাৰ লেণ্ড হেজ এ বিউটিফুল গাৰ্ডেন উইথ লটছ অফ ফ্লাৱাৰ্ছ এণ্ড বিগ ট্ৰিজ। তাৰপিছত ইয়াতে প্ৰথমতে খালী ঠাই আছে আৰু তিনিটা অপচন আছে মাই হিজ হাৰ। তাৰপিছত মাদাৰ লাভছ স্পেণ্ডিং টাইম টেণ্ডিং টু, ইয়াতে কাৰ মাকৰ কথা কোৱা হৈছে ৰোহিতৰ মাকৰ কথা আৰু ৰোহিতে কথাখিনি কৈ থকাৰ বাবে আমি ইয়াতে কি ব্যৱহাৰ কৰিম মাই। তাৰপিছত এই খালী ঠাইটোৰ বিপৰীতে তিনিটা অপচন দিয়া হৈছে মাই দেয়াৰ হাৰ। তেনেহ'লে কি হ'ব ইয়াতে ৰোহিতৰ মাকৰ কথা কোৱা হৈছে সেয়ে ইয়াতে হাৰ ব্যৱহাৰ হৈছে। হাৰ ফেভাৰিট প্লান্টছ, অৰ্থাৎ কি হ'ব মাই মাদাৰ লাভছ স্পেণ্ডিং টাইম টেণ্ডিং টু হাৰ ফেভাৰিট প্লান্টছ। চি এণ্ড, ইয়াতে খালী ঠাই আছে, তিনিটা অপচন আছে হিজ দেয়াৰ আৱাৰ নেইবাৰ্ছ চামটাইমছ হেভ গাৰ্ডেন কম্পিটিশ্যন। কাৰ কথা কোৱা হৈছে ৰোহিতৰ মাকৰ কথা আৰু কাৰ চুবুৰীয়াৰ কথা কোৱা হৈছে ৰোহিতৰ চুবুৰীয়াৰ কথা, গতিকে ৰোহিতে কৈ থকাৰ বাবে ইয়াতে কি হ'ব আৱাৰ হ'ব। অৰ্থাৎ চি এণ্ড আৱাৰ নেইবাৰ্ছ চামটাইমছ হেভ গাৰ্ডেন কম্পিটিশ্যন। মাই ফ্ৰেণ্ডছ
and I love this competition because everyone decorates. ইয়াতে ব্ৰেকেটৰ মাজত তিনিটা অপশ্যন আছে, হিজ, আৱাৰ, দেয়াৰ। কোনটো হ'ব ইয়াতে? দেয়াৰ হ'ব, কাৰণ কাৰ কথা কোৱা হৈছে? চুবুৰীয়াৰ কথা কোৱা হৈছে। তেনেহ'লে এইখিনি আমি এবাৰ আৰু পঢ়ি দিম। Because everyone decorates their houses and we all come together to clean the neighborhood. তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি এই খালী ঠাইবিলাকত সঠিক ডিটাৰমিনাৰ্ছবিলাক ব্যৱহাৰ কৰি খালী ঠাইবিলাক পূৰ কৰিছোঁ। এইবাৰ আমি পিছৰ এক্টিভিটিটোৰ বিষয়ে আলোচনা কৰিম। 8 নং এক্টিভিটিৰ বি নং অংশখিনিত আছে, Here are some more sentences for practice. Fill in the blanks in the sentences with appropriate determiners from the choice given. ইয়াতে কেইটামান সেন্টেন্স দিয়া আছে আৰু এই ব্ৰেকেটবিলাকৰ মাজত কিছুমান ডিটাৰমিনাৰ্ছ দিয়া আছে আৰু ইয়াৰে সঠিক ডিটাৰমিনাৰটো ব্যৱহাৰ কৰি আমি এই খালী ঠাইবিলাক পূৰ কৰিব লাগে। কিন্তু এইখিনি চোৱাৰ আগতে আমি এবাৰ ডিটাৰমিনাৰৰ বিষয়ে আৰু কিছু জানি লওঁ আহা। ডিটাৰমিনাৰবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি। ডিটাৰমিনাৰক তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে কাউণ্টেবল ডিটাৰমিনাৰ, আনকাউণ্টেবল ডিটাৰমিনাৰ আৰু মিক্সড ডিটাৰমিনাৰ্ছ। তোমালোকে এই নোটটোলৈ মন কৰিবা, সাধাৰণতে আৰ্টিকল, পজেছিভ, ডেমনষ্ট্ৰেটিভ, কাৰ্ডিনেল নাম্বাৰ, অৰ্ডিনেল নাম্বাৰ, ডিষ্ট্ৰিবিউটিভ, ইণ্টাৰগেটিভ প্ৰনাউন আদিও ডিটাৰমিনাৰৰ অন্তৰ্ভুক্ত। এইবিলাক আমি যিহেতু ইতিমধ্যে আগতে পাই আহিছোঁ, এইবিলাক চব প্ৰতিটোৱে ডিটাৰমিনাৰৰ অন্তৰ্গত। আৰ্টিকলবিলাক হৈছে AND, আমি আগতে পাইছোঁ। পজেছিভ প্ৰনাউনবিলাক হৈছে হিজ, হাৰ, দেয়াৰ, আৱাৰ, এইবিলাক। ডেমনষ্ট্ৰেটিভবিলাক হৈছে দিজ, ডেট, দিজ, দোজ। কাৰ্ডিনেল নাম্বাৰবিলাক 1, 2, 3 এইবিলাক। কোৱান্টিফায়াৰবিলাক হৈছে মেনি, মাছ, অল, ন'। ডিষ্ট্ৰিবিউটিভবিলাক হৈছে ইটছ, এনি। ইণ্টাৰগেটিভবিলাক হুইচ, হোৱাট। এইবাৰ কাউণ্টেবল ডিটাৰমিনাৰৰ বিষয়ে আমি আলোচনা কৰিম। এই ডিটাৰমিনাৰবোৰ কাউণ্টেবল নাউনৰ আগতহে বহে, অৰ্থাৎ কাউণ্টেবল ডিটাৰমিনাৰবিলাক সদায় কাউণ্টেবল নাউনৰ আগতহে বহে। ফৰ এক্সাম্পল, I have a bicycle, he has a watch. এতিয়া কিছুমান কাউণ্টেবল ডিটাৰমিনাৰ হ'ল a, an, one, every, both, many, those, these, few, a few, the few, very few, fewer, fewest, many, many of, a number of, এইবিলাক হৈছে কাউণ্টেবল ডিটাৰমিনাৰ আৰু এইবিলাক কাউণ্টেবল নাউনৰ আগতহে বহে। ফৰ এক্সাম্পল, I have a bicycle, ইয়াতে বাইচাইকেল আমি গণনা কৰিব পাৰোঁ নে নাই? এখন দুখনকৈ গণনা কৰিব পাৰোঁ, গতিকে এইটো হৈছে কাউণ্টেবল নাউন। ৱাটছ, ঘড়ী আমি এটা দুটাকৈ গণনা কৰিব পাৰোঁ, এইবিলাক হৈছে কাউণ্টেবল নাউন আৰু এইবিলাকৰ আগত যিবিলাক ডিটাৰমিনাৰ বহিব সেইবিলাকেই হৈছে কাউণ্টেবল ডিটাৰমিনাৰ। এতিয়া তোমালোকে এই টেষ্টটোলৈ মন কৰিবা, দ্য মেন হেজ ডেছ নলেজ, মাজত খালী ঠাই আছে, তোমালোকে কোনটো ব্যৱহাৰ কৰিবা? চাম, এ লট অফ, মেনি, মাছ। নলেজ মানে জ্ঞান আৰু ইয়াক আমি এটা দুটা এনেকৈ হিচাপ কৰিব নোৱাৰোঁ। তেনেহ'লে আমি ইয়াতে চাই ল'ম, চাম, এ লট, মেনি এইবিলাকতো চব কাউণ্টেবল নাউনৰ আগত বহিছে, কিন্তু মাছটো কাউণ্টেবল ডিটাৰমিনাৰৰ অন্তৰ্ভুক্ত নহয় আৰু সেয়ে ইয়াৰে শুদ্ধ অপশ্যনটো কি? মাছ নলেজ, দ্য মেন হেজ মাছ নলেজ। এইবাৰ আমি আনকাউণ্টেবল ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম। যিবোৰ ডিটাৰমিনাৰ আনকাউণ্টেবল নাউনৰ আগত বহে সেইবোৰক আনকাউণ্টেবল ডিটাৰমিনাৰ বুলি কোৱা হয়। কিছুমান আনকাউণ্টেবল ডিটাৰমিনাৰ হৈছে লিটিল, এ লিটিল, দ্য লিটিল, ভেৰি লিটিল, লেছ, লিষ্ট, মাছ, মাছ অফ, এ বিট, এমাউণ্ট, এইবিলাক হৈছে আনকাউণ্টেবল ডিটাৰমিনাৰ। ফৰ এক্সাম্পল, দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য গ্লাছ। যিহেতু ইয়াতে মিল্ক মানে গাখীৰ আৰু মিল্ক আমি এটা দুটাকৈ হিচাপ কৰিব নোৱাৰোঁ আৰু মিল্ক হৈছে আনকাউণ্টেবল নাউন আৰু সেই তাৰ আগত কি ব্যৱহাৰ হৈছে? এ লিটিল, অৰ্থাৎ আনকাউণ্টেবল ডিটাৰমিনাৰ ব্যৱহাৰ হৈছে। এইবাৰ মিক্সড ডিটাৰমিনাৰৰ বিষয়ে চাম আমি। এইবোৰ কাউণ্টেবল আৰু আনকাউণ্টেবল উভয় নাউনৰ লগত ব্যৱহাৰ হয়। কিছুমান এনেকুৱা ডিটাৰমিনাৰ আছে যিবিলাক কাউণ্টেবল নাউনৰ আগতো ব্যৱহাৰ হ'ব আৰু আনকাউণ্টেবল নাউনৰ আগতো ব্যৱহাৰ হ'ব। Some mixed determiners are all, any, some of, more, most of, rest of, a lot of, lots of, none of, no, a great deal of, এইবিলাক হৈছে মিক্সড ডিটাৰমিনাৰ। অৰ্থাৎ এই ডিটাৰমিনাৰবিলাক কাউণ্টেবল নাউনৰ আগতো বহিব পাৰে
আনকাউণ্টেবল নাউনৰ আগত বহিব পাৰে ফৰ এক্সাম্পল এ লট অফ বুকছ হেড বিন সোল্ড ইয়াতে বুকছ এইটো হৈছে কাউণ্টেবল নাউন আৰু ইয়াতে লট অফ কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হৈছে তাৰপিছত চাবা এ লট অফ টাইম হেজ বিন কিল্ড ইয়াতে টাইমটো হৈছে আনকাউণ্টেবল নাউন আৰু তাৰ আগত কি ব্যৱহাৰ হৈছে লট অফ অৰ্থাৎ কাউণ্টেবল নাউনৰ আগতো এ লট অফ হৈছে আৰু আনকাউণ্টেবল নাউনৰ আগতো এ লট অফ হৈছে তেনেহ'লে উভয়ৰে লগত যিহেতু ব্যৱহাৰ হয় সেয়ে ইয়াকে মিক্স ডিটাৰমিনাৰ বুলি কোৱা হয় ইউজ অফ কাউণ্টেবল ডিটাৰমিনাৰ্ছ এতিয়া কাউণ্টেবল ডিটাৰমিনাৰ্ছৰ কিছুমান ব্যৱহাৰ চাম AN1 এইবিলাক ক'ত ব্যৱহাৰ হয় এটা অৰ্থ বুজাবলৈ নাউনৰ আগত কেতিয়াবা A কেতিয়াবা N বা কেতিয়াবা 1 আদি ব্যৱহাৰ হ'ব পাৰে তোমালোকে চাবা 1 শব্দটোৰ পৰাই কিন্তু A আৰু N ৰ সৃষ্টি হৈছে ফৰ এক্সাম্পল I have a problem I have one problem this is an umbrella ইয়াতে তোমালোকে এটা কথা আৰু লক্ষ্য কৰিবা যে I have a problem ইয়াতে A ব্যৱহাৰ হৈছে কিন্তু ইয়াতে this is an umbrella কি হৈছে কাৰণ কোনো নাউনৰ প্ৰথম আখৰটো যদি ভাৱেলৰে আৰম্ভ হয় ভাৱেল কেইটা পাঁচটা A E I O U এই কেইটাৰে যদি আৰম্ভ হয় তেতিয়া কিন্তু তাৰ আগত সদায় N ব্যৱহাৰ হয় কিন্তু তাৰ মাজত ব্যতিক্ৰম আছে কেতিয়াবা ভাৱেলৰে আৰম্ভ হ'লেও তাৰ আগত A বহিব পাৰে আৰু ইয়াৰ বিষয়ে অৰ্থাৎ আৰ্টিকেলৰ বিষয়ে মই ইতিমধ্যে ভিডিঅ' আপলোড কৰিছোঁ তোমালোকে চাই ল'ব পাৰিবা তাৰপিছত এভৰি বোথ মেনি দিজ আৰু ডজৰ ব্যৱহাৰ চাম এভৰিৰ পিছত ব্যৱহাৰ হোৱা নাউনটো সদায় ছিংগুলাৰ কাউণ্টেবল নাউনহে হয় যদি কোনো এটা সেন্টেন্সত এভৰি নামৰ ডিটাৰমিনাৰটো থাকে তেনেহ'লে তাৰ পিছৰ নাউনটো কিন্তু সদায় ছিংগুলাৰ কাউণ্টেবল নাউনহে হ'ব যেনে এভৰি পাৰ্চন want to success in life ইয়াতে আমি যদি এনেকৈ দিলোহেঁতেন এভৰি পাৰ্চনছ তেতিয়া কিন্তু বাক্যটো ফুল হ'লহেঁতেন কাৰণ পাৰ্চনছ হ'লে সেইটো প্লুৰেল নাউন হ'লহেঁতেন সেয়ে এভৰি পাৰ্চন ৱান্টছ টু ছাকচেছ ইন লাইফ অৰ্থাৎ এভৰিৰ পিছত যিবিলাক নাউন থাকিব সেইবিলাক সদায় ছিংগুলাৰ কাউণ্টেবল নাউন হিচাপেহে ব্যৱহাৰ হ'ব কিন্তু কোনো সেন্টেন্সত যদি বোথ মেনি দিজ ডজ এইবিলাক ডিটাৰমিনাৰ থাকে তেনেহ'লে তাৰ পিছৰ নাউনটো কিন্তু সদায় প্লুৰেল কাউণ্টেবল নাউনহে হ'ব ফৰ এক্সাম্পল বোথ গাৰ্লছ আৰ ৰিডিং ইয়াতে আমি যদি এই এছটো কাটি দিলোহেঁতেন বোথ গাৰ্ল আৰ ৰিডিং তেতিয়া কিন্তু সেন্টেন্সটো ফুল হ'ব সেয়ে বোথৰ পিছত যিটো নাউন ব্যৱহাৰ হ'ব এইটো কিন্তু প্লুৰেল কাউণ্টেবল নাউনহে হ'ব প্লুৰেল মানে বহুবচন আৰু সিঙ্গুলাৰ মানে এক বচন এটা থকা সিঙ্গুলাৰ বলা হয় আৰু এটাতকৈ বেছি থকা প্লুৰেল বুলি কোৱা হয় many guests were invited in the ceremony ইয়াতে many আছে হেয়ে guests মানে আলহী আৰু ইয়াতে শেষত as ব্যৱহাৰ হৈছে অৰ্থাৎ এইটো প্লুৰেল কাউণ্টেবল নাউন these pens are better than that one singular তাৰ পিছত those boys are playing in the field তেনেহ'লে তোমালোকে ষ্ট্ৰাকচাৰটো লৈ চাবা এইটো ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ এভৰি ইটছ এইবিলাক থাকিলে প্লাছ ছিংগুলাৰ নাউন অৰ্থাৎ তাৰ পিছত সদায় ছিংগুলাৰ নাউন হ'ব আৰু ছিংগুলাৰ ভাৰ্ব হ'ব ছিংগুলাৰ ভাৰ্ব মানে এম ইজ এইবিলাক হৈছে ছিংগুলাৰ ভাৰ্ব আৰু তাৰ এক্সাম্পল এটা লৈ মন কৰিবা এভৰি বয় ইজ প্লেইং ফুটবল এভৰি বা ইটছ ব্যৱহাৰ হৈছে তাৰপিছত ছিংগুলাৰ নাউন অৰ্থাৎ বয় তাৰপিছত ছিংগুলাৰ ভাৰ্ব যিহেতু মই ক'লোৱে যে ইজ এম এইবিলাক হৈছে ছিংগুলাৰ ভাৰ্ব ইজ ব্যৱহাৰ হৈছে তাৰপিছত প্লেইং ফুটবল তাৰপিছত তোমালোকে এটা নোটলৈ মন কৰিবা এভৰি ইটছ থকা সেন্টেন্সত যদি পজেটিভ প্ৰনাউন ব্যৱহাৰ কৰিব লগা হয় তেতিয়া মাত্ৰ কিন্তু হিজ বা হাৰহে ব্যৱহাৰ হ'ব অৰ্থাৎ ষ্ট্ৰাকচাৰটো লৈ চাবা এভৰি বা ইটছ থাকিলে তাৰপিছত ছিংগুলাৰ নাউন হ'ব তাৰপিছত ছিংগুলাৰ ভাৰ্ব হ'ব তাৰপিছত যদি পজেটিভ প্ৰনাউন আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে হয় হিজ নহয় হাৰহে হ'ব আৰু তাৰপিছত সেন্টেন্সৰ বাকীখিনি অংশহে হ'ব এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কথা কেতিয়াবা এনেকুৱা ধৰণৰ ভুল হৈ যাব পাৰে ফৰ এক্সাম্পল এভৰি বয় ইজ ডুইং হিজ হোমৱৰ্ক এইটো যদি আমি এনেকৈ ক'লোহেঁতেন এভৰি বয় ইজ ডুইং দেয়াৰ হোমৱৰ্ক হ'লহেঁতেন নেকি এইটো ভুল হ'ব সেয়ে এভৰি ইটছ এইবিলাক থাকিলে যদি
পজেসিভ প্ৰনাউন ব্যৱহাৰ কৰিব লগা হয় পুৰুষ হলে হিজ হ'ব আৰু মহিলা হলে হার হ'ব তাৰ পিছত তোমালোকে এই টেষ্টলৈ মন কৰিবা উই গেভ মাজত খালি ঠাই আছে তাৰ পিছত অফ দা বেগাৰ্স সাম ফুড ইয়াতে তোমালোকে এভৰি ব্যৱহাৰ কৰিবা নে ইজ ব্যৱহাৰ কৰিবা যেহেতু আমি আগতে পাইছিলো যে কোনো এটা সেন্টেন্সত যদি এভৰি নামৰ ডিটাৰমিনাৰটো থাকে তেনেহলে তাৰ পিছৰ যেটো নাউন থাকে হেতু সদায় প্লুৰেলত থাকিব আৰু এই বেগাৰ্স এটো প্লুৰেল নে সিঙ্গুলাৰ হৈ আছে এইটো প্লুৰেল কাউন্টেবল নাউন কাৰণ ইয়াতে নাউনৰ শেষত এস বা ইএস যোগ হৈ আছে হে ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব এভৰি তাৰ পিছত এটা আন টেষ্টলৈ মন কৰিবা চুজ দা কাৰেক্ট সেন্টেন্স ইয়াতে দুটা সেন্টেন্স দিয়া আছে আৰু ইয়াৰে শুদ্ধ সেন্টেন্সটো আমি বাছি উলিয়াব লাগে নো এভৰি বয় ক্যান ডু দা ওয়ার্ক নট এভৰি বয় ক্যান ডু দা ওয়ার্ক ইয়াৰে কোনটো সেন্টেন্স শুদ্ধ হ'ব তোমালোকে চাবা নট সদায় এভৰিৰ লগতহে ব্যৱহাৰ হয় ইটছৰ লগত নহয় তেনেহলে তোমালোকে চাবা ইয়াতে এভৰি আছে এভৰি থাকিলে যদি নেগেটিভ সেন্টেন্স গঠন কৰিব লগা হয় তেনেহলে এভৰিৰ লগত সদায় কি হ'ব নট হ'ব নো নহব বা এই নটটো ইটছৰ লগতো নহব নট প্লাস এভৰি এই ষ্ট্ৰাকচাৰটো মনত ৰাখিবা এতিয়া তোমালোকে আন এটা বিষয়লৈ মন কৰিবা এভৰিডে আৰু এভৰি ডেৰ মাজত পাৰ্থক্য কি ইয়াতে এভৰিডে একলগে লিখা আছে আৰু ইয়াতে এভৰি মাজত স্পেস আছে আৰু ডে অৰ্থাৎ এভৰি আৰু ডে এই দুটা বেলেগ বেলেগকৈ লিখা আছে তেনেহলে আমি চাই লম ইয়াৰ মাজত কি কি পাৰ্থক্য থাকিব পাৰে তাৰ বাবে এটা টেষ্টলৈ মন কৰিবা সায়েন্স প্লেজ এ গ্ৰেট ৰোল ইন ডেজ লাইফ ইয়াতে তোমালোকে এভৰিডে দিবা নে এভৰি ডে এইটো দিবা আৰু তাৰ বাবে আমি এক্সপ্লেনেশ্যন অংশখিনিলৈ মন কৰিম এই টেষ্টৰ শুদ্ধ অপচনটো হৈছে এভৰিডে কাৰণ এভৰিডে এইটো এটা এডজেক্টিভ আৰু ই লাইফ নামৰ নাউনটোৰ আগত বহিছে তেনেহলে চোৱা তোমালোকে এভৰিডে আৰু এভৰি ডে এই দুটাৰ মাজত কি পাৰ্থক্য এইটো হৈছে কি এটা এডজেক্টিভ নিজেই এটা এডজেক্টিভ আৰু ই কাৰ আগত বহিছে লাইফ নামৰ নাউনটোৰ আগতহে বহিছে আৰু আনহাতে ইয়াতে এভৰি ডে ইয়াতে ডেটো এটা নাউন আৰু ইয়াতে এভৰিটো এটা এডজেক্টিভ তেনেহলে তোমালোকে ইয়াৰ মাজত পাৰ্থক্য বুজি পালা এভৰিডে গোটেইখিনি এটা এডজেক্টিভ আৰু ইয়াতে একমাত্ৰ এভৰিটো এটা এডজেক্টিভ আৰু ডেটো এটা নাউন তাৰ পিছত তোমালোকে এই টেষ্টলৈ মন কৰিবা হি সুইমছ ইন দা ৰিভাৰ খালি ঠাই আছে ইয়াতে তোমালোকে এভৰিডে ব্যৱহাৰ কৰিবা নে এভৰি ডে ব্যৱহাৰ কৰিবা এই টেষ্টৰ শুদ্ধ অপচনটো হৈছে এভৰি ডে কাৰণ ইয়াতে এভৰিটো এটা এডজেক্টিভ এভৰিটো কি এটা এডজেক্টিভ আৰু ই এডজেক্টিভ হোৱাৰ লগতে ই কিন্তু এক কথাত ডিটাৰমিনাৰ্সো আৰু ই কাৰ আগত বহিছে ডে নামৰ নাউনটোৰ আগত বহি ডে নামৰ নাউনটো কোৱালিফাই কৰিছে তেনেহলে ইয়াতে শুদ্ধ অপচন কোনটো হ'ব এভৰি ডে তাৰ পিছত তোমালোকে এই টেষ্টলৈ মন কৰিবা ফিল ইন দা ব্ল্যাঙ্কস ইয়াতে দুটা টেষ্ট দিয়া আছে আৰু ইয়াতে প্ৰথমটো আছে কি বোথ মাজত খালি ঠাই আছে আৰ ইকুৱেল আৰু দুটা অপচন দিয়া আছে বয় আৰু বয়েজ ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব যেহেতু আমি ইতিমধ্যে আগতে পাইছো যে both many these those আদিৰ পিছত ব্যৱহাৰ হোৱা নাউনবোৰ সদায় প্লুৰেল কাউন্টেবল নাউন হয় তেনেহলে ইয়াতে শুদ্ধ অপচন কোনটো হ'ব বয়েজ কাৰণ এইটো প্লুৰেল কাউন্টেবল নাউন কিয়নো ইয়াতে বয়ৰ লগত এস বা ইএস যোগ হৈ আছে আমি আগতে কৈছো যে কোনো নাউনৰ লগত এস বা ইএস যোগ হৈ থাকিলে হেতু প্লুৰেল ৰূপত থাকে তাৰ পিছত টেষ্টলৈ মন কৰিবা both the teams মাজত খালি ঠাই আছে প্লেইং ওয়েল ইয়াতে তোমালোকে ইজ ব্যৱহাৰ কৰিবা নে আৰ ব্যৱহাৰ কৰিবা যেহেতু আমি পাইছিলো যে কোনো সেন্টেন্সত both নামৰ ডিটাৰমিনাৰ্সটো থাকিলে তাৰ পিছত প্লুৰেল কাউন্টেবল নাউন ব্যৱহাৰ হ'ব আৰু তাৰ পিছত থকা ভাৰ্বটো সদায় প্লুৰেল হিচাপে ব্যৱহাৰ হ'ব তেনেহলে ইয়াতে ইজ আৰু আৰ এই দুটাৰ মাজত প্লুৰেল ভাৰ্ব কোনটো এইটো আৰ গতিকে ইয়াৰে শুদ্ধ অপচনটো হ'ব আৰ এইবাৰ আমি ফিউ এ ফিউ দা ফিউ ভেৰি ফিউ ফিউৱাৰ আৰু ফিউৱেষ্টৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম
আৰম্ভণিতে ইয়াতে এটা টেষ্ট দিয়া আছে চুজ দ্য কাৰেক্ট চেণ্টেন্স ইয়াতে তিনিটা চেণ্টেন্স দিয়া আছে আই হেভ ফিউ আপেলছ আই হেভ ফিউ এপল আই হেভ ফিউ মানি ইয়াৰে শুদ্ধ চেণ্টেন্স কোনটো হ'ব আৰু ইয়াৰে শুদ্ধ অপশ্যনটো জানাৰ বাবে আমি এই নোটটোলৈ মন কৰিম ফিউ এ ফিউ দ্য ফিউ ভেৰি ফিউ ফিউৱাৰ ফিউৱেষ্ট এইবিলাক যদি ডিটাৰমিনাৰ হিচাপে থাকে তেনেহ'লে তাৰ পিছত যিটো নাউন থাকিব এইটো সদায় কাউণ্টেবল নাউন হ'ব আৰু ই সদায় প্লুৰেল ফৰ্মতহে থাকিব তেনেহ'লে আমি প্ৰথম চেণ্টেন্সটো এবাৰ চাই ল'ম আই হেভ ফিউ আপেলছ ইয়াতে এপেলছ ইটো প্লুৰেল ফৰ্মত আছে নে ছিংগুলাৰ ফৰ্মত আছে এইটো প্লুৰেল ফৰ্মত আছে কাৰণ ইয়াতে নাউনৰ লগত এছ বা ই এছ যোগ হৈ আছে তাৰপিছতটো আছে আই হেভ ফিউ এপল এইটো কিন্তু ছিংগুলাৰ ফৰ্মত আছে আৰু গতিকে এইটো ৰং তাৰপিছত আই হেভ ফিউ মানি ইয়াতে মানিটো হৈছে আনকাউণ্টেবল নাউন আৰু আমি কি কৈছোঁ কাউণ্টেবল নাউন আৰু সেই কাউণ্টেবল নাউনটো প্লুৰেল ফৰ্মত থাকিলে তাৰ আগত থকা ডিটাৰমিনাৰবিলাক কি হ'ব ফিউ এ ফিউ দ্য ফিউ ভেৰি ফিউ ফিউৱাৰ ফিউৱেষ্ট এইবিলাক হ'ব তেনেহ'লে ইয়াৰে শুদ্ধ চেণ্টেন্স কোনটো হ'ব এইটো হ'ব আই হেভ ফিউ এপেলছ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি ডিটাৰমিনাৰ্ছত আৰু ভালেখিনি আছে আমি এদিনতে এইখিনি কভাৰ কৰিব নোৱাৰিম আৰু সেয়ে ভিডিঅ'টো যাতে অধিক দীঘলীয়া নহয় তাৰ বাবে আজিৰ পাঠ আমি ইয়াতে সামৰিব লাগিব আৰু ইয়াৰ পিছত ফিউ এ ফিউ দ্য ফিউৰ লগতে আন বহুতো ডিটাৰমিনাৰ্ছ আছে এইবিলাকৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ ধন্যবাদ